গাইজ পুনৰবাৰ মোৰ নতুন ভিডিঅ'লৈ আৰু বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাছিলোঁ। আকৌ আজি ওলাই আহিলোঁ আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ। আৰু যিসকলে মানে মোৰ ভিডিঅ'টো চাইছে সেইসকলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। আগন্তুক তেনেকুৱাই আপোনালোকলৈ ভিডিঅ' আনিব পাৰোঁ। আৰু যিহেতু আমাৰ হৈ গৈছে এতিয়া আছাম পুলিচ ABUৰ কাৰণে ভাইভাৰ কাৰণে, এতিয়া ভাইভা কেনেধৰণৰ প্ৰশ্ন কৰিব পাৰে, কেনেধৰণৰ প্ৰস্তুতি চলাব লাগে, তাৰ বিষয়ত আজি অকণমান আলোচনা কৰিম। আৰু যিসকলে মোৰ ছাবস্ক্ৰাইবাৰ সেইসকলে মোক খুবেই বেয়া পাইছে চাগে, মই বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু আপোনালোকলৈ মই ক্ষমা বিচাৰিছোঁ। মোৰ মানে গাঁৱত পঞ্চায়ত নিৰ্বাচন চলি থকাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু আজি যোৱাকালি আমাৰ শেষ হৈ গৈছে 2 তাৰিখত, সেইকাৰণে মই আজি আকৌ আপোনালোকলৈ ভিডিঅ'টো আনিলোগৈ। যিহেতু আমাৰ এতিয়া আছাম পুলিচ ABUB ভাইভা টেষ্ট হ'ব, আমাৰ 5 নম্বৰৰ ভাইভা টেষ্ট হ'ব। 5 নম্বৰৰ কাৰণে আমাৰ কিছুমান কেণ্ডিডেটে থাকিবলগীয়া হয়গৈ, কিয়নো আমি ভালকৈ প্ৰস্তুতি নচলাওঁ বা আমি ভালকৈ পঢ়া শুনা নকৰাকৈ ভাইভা টেষ্টে বুলি আমি ভাবি কিনি আমি যোৱাৰ কাৰণে আমাৰ কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়গৈ। সেইকাৰণে আমি আগতীয়াকৈ এতিয়া আমাৰ 1 সপ্তাহমান আছে, 1 সপ্তাহৰ ভিতৰতে আমি কেনেধৰণৰ প্ৰস্তুতি চলাব লাগে কম সময়ত আৰু কেনেধৰণৰ সাজ পোছাক পিন্ধি যাব লাগে সেই বিষয়ে আজি আলোচনা কৰিম। আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, যাতে স্কিপ নকৰিব। স্কিপ কৰিলে কিছু কথা আপোনালোকৰ হয়তো তাত সুধিবলগীয়া প্ৰশ্ন বা কিবা আপোনালোকৰ থাকি যাব পাৰে, সেইকাৰণে আপোনালোকে স্কিপ নকৰিব, শেষলৈকে ভিডিঅ'টো চাব। আৰু কেনেধৰণৰ প্ৰশ্ন কৰিব পাৰে, আমি কেনেধৰণে ডিচিপ্লিন মেইনটেইন কৰিব লাগিব, তাৰ সন্দৰ্ভত কিছু কথা জানি লওঁ। আৰু যেতিয়া আপোনালোকে ফাইনেলৰ ওচৰত যাব, তেতিয়া আপোনালোকে ফাইনেলত সোমাব, তেতিয়া বিনা পাৰ্মিশ্যনত আপোনালোকে সোমাই নাহিব। আৰু সোমাই যোৱাৰ পাছত আপোনালোকে থিয় হ'ব ধুনীয়াকৈ, আৰু যেতিয়ালৈকে বহিব নক'ব তেতিয়ালৈকে আপোনালোকে বহি নিদিব। আৰু যেতিয়া বহিব দিব তেতিয়া আপোনালোকে থেংক ইউ ছাৰ বুলি কৈ কিনি বহিব ধুনীয়াকৈ। আৰু যিহেতু ফাইনেলৰ ছাৰ সিমতে পঢ়িব, সেইসকলে মানে তোক কনফিউজ কৰাব চাব, কোনটো প্ৰশ্ন কৰিলে সি কনফিউজ হ'ব তাৰ বিষয়ত মানে আপোনালোকক প্ৰশ্ন কৰিব পাৰে। আৰু যিহেতু আমাৰ টপিক ৱাইজত যিটো প্ৰশ্ন চাই গ'লে আমাৰ একো প্ৰব্লেম নাহিব বুলি মই ভাবোঁ। আৰু তোমাৰ নাম কি, তোমাৰ নামৰ মিনিং কি, সেইবিলাক প্ৰশ্ন কৰিব পাৰে। আৰু ভাইভা টেষ্ট মানে কি, এইবিলাক প্ৰশ্ন কৰিব পাৰে। ভাইভা টেষ্ট মানে আমাৰ যিহেতু আমাৰ মৌখিক পৰীক্ষা বুলি কয়, এইবিলাক মানে সৰু সৰু কথাবিলাকক আপোনালোকে জানি থৈ যাব লাগিব। আৰু আমাৰ ডিষ্ট্ৰিক্টত যেনিবা আপোনালোকৰ ডিষ্ট্ৰিক্টত মহকুমা কিমান আৰু মন্ত্ৰীবিলাকৰ নাম সেইবিলাকে সুধিব। আৰু এতিয়া বিহু ছিজন, বিহুৰ এতিয়া মাহ চলি আছে, বহাগ বিহু, তাৰ বিষয়ত মানে কিছু প্ৰশ্ন কৰিব পাৰে। আজিলৈকে 3বাৰ মই ফাইনেলত বহাৰ বাবে মই সুযোগ পাইছোঁ, সেইকাৰণে আপোনালোকক কিছু মোৰ এক্সপিৰিয়েঞ্চৰ মানে কথাবিলাক আপোনালোকক শ্বেয়াৰ কৰিছোঁ। আৰু আপোনালোকে কনফিউজ নহ'ব, আপোনালোকৰ ডিচিপ্লিনটো মেইনটেইন ৰাখিব আৰু ধুনীয়াকৈ আপোনালোকে এনচাৰ দিবলৈ চাব। যেতিয়া আপোনালোকক মানে নম্বৰ দিবৰ কাৰণে মানে ছাৰে অলপ ভাল পায়, আৰু হাই টু হাই কণ্টেক্ট ধুনীয়াকৈ ৰাখিব। আৰু গাইজ প্ৰশ্ন যেতিয়া ছাৰে কৰিব তেতিয়া আপোনালোকে চিম্পুলভাৱে দিব, আৰু অন্যথা আপোনালোকে ঘূৰাই পকাই মানে বহলাই নক'ব। বহলাই ক'লে আপোনালোকৰ ওপৰত হয়তো পাজল লাগিব পাৰে। চমুকৈ আপোনালোকে এনচাৰ দিব চাব। আৰু আপোনালোকক বেছি টান প্ৰশ্ন নকৰে, ইজনে সিজনক ক'ব, বা বহুত ধৰণৰ ইউটিউবাৰে আছে বেলেগ এনেকুৱা সুধিব পাৰে, সেনেকুৱাও সুধিব পাৰে, এইবিলাক চব মিছা কথা। আপোনালোকৰ চিম্পুলভাৱে ধুনীয়াকৈ এনচাৰটো দিব আৰু নিজৰ কনফিডেঞ্চটো ৰাখিব, যাতে আপোনালোকৰ মানে হাই টু হাই কণ্টেক্ট ৰাখিব আৰু ধুনীয়াকৈ থিয় হৈ থাকিব, গা চা লৰাই নাথাকিব, এইবিলাকে। আৰু যেতিয়া ফাইনেলত সোমাব আপোনালোকে ডিচিপ্লিনতটো একদম নিজৰ ওপৰত মানে গুৰুত্ব সহকাৰে থাকি আপোনালোকে কনফিডেঞ্চটো ৰাখিব। সেয়াই আছিলে। আৰু যদি আপোনালোকক পৰিচয়ৰ ওপৰত ভিডিঅ' লাগে তেতিয়া আপোনালোকে কমেণ্ট কৰিবগৈ, নেক্সট ভিডিঅ'ত আনি আছোঁ। আৰু সিমানেই ভিডিঅ'টো বনালোঁ আজিলৈকে। যিসকলে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিব। সিমানেই ভিডিঅ'টো বনালোঁ। জয় হিন্দ।